নমস্কাৰ আপোনালোকে চাই আছে ই নিউজ এনি আৰু এই মুহূৰ্তত দিব ওলাইছো বিটিএডিৰ এক খবৰ সমাগত বিটিএডি নিৰ্বাচন আৰু বিটিএডি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিপিএফ কৰ্মীৰ মাজত খহনীয়া পৰিলক্ষিত হৈছে আৰু অৰ্ধ শতাধিক বিপিএফ কৰ্মীয়ে এইবাৰ গণ সুৰক্ষা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে আমি জনাই আছো এই মুহূৰ্তত ই নিউজ এনিৰ দৰ্শকসকলক এই খবৰটি বাক্সাৰ 21 নং হালবাৰী সমষ্টিৰ সোনবাৰী অৰ্ধ শতাধিক বিপিএফ কৰ্মীয়ে পদত্যাগ কৰিছে আৰু বিপিএফ ত্যাগ কৰি গণ সুৰক্ষা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে আৰু বিটিসি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি তাৰ প্ৰাক মুহূৰ্ততে দেখিবলৈ পোৱা গৈছে বিপিএফত খহনীয়া গণ সুৰক্ষা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী চক্ৰধৰ দাসৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে আমি জনাই আছো এই মুহূৰ্তত ই নিউজৰ দৰ্শকসকলক এটা বিটিএডিৰ খবৰ যেহেতু বিটিএডি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকি 7 ডিসেম্বৰত অনুষ্ঠিত হ'ব বিটিসি নিৰ্বাচন তাৰ প্ৰাক মুহূৰ্তত বিপিএফত ব্যাপক খহনীয়া পৰিলক্ষিত হৈছে আৰু শতাধিক বিপিএফ কৰ্মীয়ে গণ সুৰক্ষা পাৰ্টিত যোগদান কৰিছে বিটিসি পৰিষদীয় নিৰ্বাচন যিমানে সমু চাপি ৰাখিছে কিমানে বিটিসিত দল বাগৰাৰ ৰাজনীতি তীব্ৰতৰ হৈ উঠিছে আৰু বাক্সাৰ বিটিসি পৰিষদীয় 21 নং হালবাৰী সমষ্টিৰ সোনবাৰী ভিচিডিসিৰ অন্তৰ্গত এলেঙামাৰী সোনবাৰী গাঁৱৰ অৰ্ধ শতাধিক বিপিএফ কৰ্মীয়ে পদত্যাগ কৰি 21 নং হালবাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী চক্ৰধৰ দাসৰ উপস্থিতিত আনুষ্ঠানিকভাৱে গণ সুৰক্ষা পাৰ্টিত যোগদান কৰিছে আৰু আমাৰ হাতত মন্তব্য আহি পৰিছে সেই মন্তব্য আগবঢ়াইছো আমাৰ আজিৰ কাৰ্যসূচী হৈছে বিটিসি নিৰ্বাচনৰ কাৰণে আমি যি ধৰণে প্ৰস্তুত হৈছো আমাৰ বিটিসিত থকা আমাৰ 34 লাখ অৱৰ জনসাধাৰণৰ যে সাংবিধানিক নিৰাপত্তা যি ধৰণৰ আমাৰ অধিকাৰ হেৰাই যোৱা অধিকাৰখিনি ঘূৰাই অনাৰ কাৰণে যিখন সংগ্ৰাম এই সংগ্ৰামখনত আমি আজি ইমান বছৰে অংশীদাৰী হৈ চলাই আহিছো সংগ্ৰামখন এই সংগ্ৰামখনৰ যিখিনি আমাৰ ধাৰাবাহিকতা যি আদৰ্শ যি উদ্দেশ্যে আমি অগ্ৰ ৰাইজৰ হকে কাম কৰিবলৈ ওলাই আহিছো অগ্ৰ সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ আজি আমাৰ ইয়াত বিপিএফ দলৰ পৰা সোনবাৰী ভিচিডিসিৰ অন্তৰ্গত বৃহৎ সংখ্যক আমাৰ কৰ্মকৰ্তা বিষয়ববীয়া আমাৰ ভিচিডিসিৰ সদস্য প্ৰাক্তন এই সকলোখিনি আজি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ বা আমাৰ যিখিনি ভূত ভৱিষ্যত সকলোৱে বুজি পাই আজি অগ্ৰ সুৰক্ষা সমিতি আৰু জিএছপি দলৰ লগত অন্তৰ্ভুক্ত হৈছে এই জয়নিং পৰ্বৰ পৰা তেওঁলোক আমাৰ অগ্ৰ ৰাইজৰকে কাম কৰিব আহিছে গতিকে তেওঁলোকতো বেলেগ দলতহে আছিল কিন্তু তেওঁলোকৰ যিখিনি আমাৰ অধিকাৰ নোহোৱা মানুহৰ ভিতৰত তেওঁলোকৰ তাৰে অংশ গতিকে এইখিনি কৰিবৰ কাৰণে তেওঁলোকক আৰু আমি অধিকাৰ দিব নালাগে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে কাম কৰিব পাৰে আৰু নিজস্ব অধিকাৰৰ কাৰণে হেৰাই যোৱা অধিকাৰখিনি নিজে কাঢ়ি আনিবৰ কাৰণে সংকল্প ল'ব লাগিব আমাৰ আজিৰ আৰু এয়া আছিল মন্তব্য আমাৰ বাবে ৰাজনীতি নহয় আমাৰ বাবে এয়া এক সংগ্ৰাম 36 লাখ অনাবৰৰ ৰাইজৰ অধিকাৰৰ বাবে এই সংগ্ৰাম আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে বাক্সাৰ 21 নং হালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন তথা বৰ্তমানৰ গণ সুৰক্ষা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী চক্ৰধৰ দাসে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে পুনৰবাৰ জনাইছো বিপিএফত ব্যাপক খহনীয়া পৰিলক্ষিত হৈছে অৰ্ধ শতাধিক বিপিএফ কৰ্মীয়ে গণ সুৰক্ষা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে